প্ৰগতিৰ অনিৰুদ্ধ গতিৰে ধাৱনান অসমত আজি ইতিমধ্যে প্ৰায় 50,000 হিতাধিকাৰীয়ে সমূহীয়াভাৱে গৃহপ্ৰৱেশ কৰিব আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ বজালিৰ বামুণকুচি গাঁৱত আৰু বামুণকুচি গাঁৱত এক মাংগলিক অনুষ্ঠানৰ মাজেৰে গৃহপ্ৰৱেশৰ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ ইয়াৰ যিগৰাকী আচলতে হিতাধিকাৰী তেওঁ ইতিমধ্যে গৃহপ্ৰৱেশ কৰিব আৰু খুব মাংগলিক অনুষ্ঠানেৰে তেখেতে গৃহপ্ৰৱেশ কৰিছে, দেখুৱাইছে কেমেৰা পাৰ্চনে। এই বামুণকুচি গাঁৱৰ দৃশ্য এয়া আৰু এনেধৰণে যিহেতু আজি 50,000 হিতাধিকাৰীয়ে গৃহপ্ৰৱেশ কৰিব আৰু তেওঁলোকে এনেধৰণে খুব মাংগলিক অনুষ্ঠানৰ মাজেৰে তেওঁলোকে গৃহপ্ৰৱেশ কৰিছে, কেমেৰা পাৰ্চনে দেখুৱাইছে। এয়া আমি তেখেতৰ সৈতে কথা পাতিম, আমি অকণমান আপোনাৰ সৈতে আমি কথা পাতিম। কেনেকুৱা অনুভৱ আজি আপুনি গৃহপ্ৰৱেশ কৰিলে, নতুন ঘৰ এটা হ'ল, ৰ'দ বতাহ বৰষুণৰ পৰা আপোনাৰ এতিয়া ৰক্ষা হ'ব? ভালেই হ'ল, ভাল লাগিছে? ভাল লাগিছে। কি নাম আপোনাৰ? কুলিন শৰ্মা। কুলিন শৰ্মা, আপুনি কি কৰে? মই একো নকৰোঁ, খেতিৰ বাহিৰে। খেতি কৰে। আগতে ঘৰ নাছিলে? নাছিলে। আজি কেনেকুৱা অনুভৱ হৈছে? পকী ঘৰ এটি সুন্দৰ, আমি দেখিছোঁ সুন্দৰকৈ সজাইছে, তাত প্ৰৱেশ কৰিছে। ভাল লাগিছে, ভালে লাগিছে। হয়, তেখেতৰ জীয়ৰী আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ যে সুন্দৰ ঘৰ এটি হ'ল, আজি গৃহপ্ৰৱেশ মাংগলিক অনুষ্ঠান আমি দেখিলোঁ, কেনে অনুভৱ? বহুত আনন্দ কৰিছোঁ। মূৰত বতাহ বৰষুণৰ পৰা পৰিত্ৰাণ পাৰি আমি এই ঘৰটোত সোমাই থাকিব পাৰিছোঁ আৰু চৰকাৰক অশেষ ধন্যবাদ। সুন্দৰকৈ সজাইছে ঘৰ আৰু একেলগে আজি 50,000 আপোনালোকৰ দৰে পৰিয়ালে একেলগে গৃহপ্ৰৱেশ কৰিব। চৰকাৰক মানে কি বহুত ধন্যবাদ দিম, মানে সেই গোটেই কামখিনি নিৰ্মলভাৱে ভালকে কৰিছে। হয়, খুব সুন্দৰ পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিতৰৰ কিছু পৰিৱেশ খুব সুন্দৰকৈ সজাইছে। এয়া গৃহপ্ৰৱেশ যিহেতু সুন্দৰকৈ সজাইছে, কেমেৰা পাৰ্চনে দেখুৱাই আছে। এয়া বামুণকুচিৰ দৃশ্য, বজালিৰ বামুণকুচিৰ সুন্দৰকৈ সজাইছে গৃহ আৰু এনেধৰণে সমগ্ৰ ৰাজ্যৰ আজি ইতিমধ্যে ৰাজ্যত প্ৰায় 50,000 যি হিতাধিকাৰীয়ে গৃহপ্ৰৱেশ কৰিব আৰু এনেধৰণে আচলতে যি উন্নয়নৰ যি দিশত আগবাঢ়িছে অসম, তাৰ উল্লেখযোগ্য ফচল হিচাপে আজিৰ দিনটোৱে নিশ্চিতভাৱে চিহ্নিত হ'ব, কিয়নো আজি একেলগে 50,000 লোকে গৃহপ্ৰৱেশ কৰিব।